আহিছো এই মুহূৰ্তৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ উলট পালট হ'ব পাৰে দেশৰ ৰাজনীতি ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে একেখন বিমানতে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে ইতিমধ্যে একেখন বিমানতে যাত্ৰা আৰম্ভ কৰিছে দিল্লীলৈ যেহেতুকে দিল্লীত আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু এনডিএৰ আৰু সেই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে একেখন বিমানতেই নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে যাত্ৰা আৰম্ভ কৰিছে দিল্লীলৈ আৰু ইতিমধ্যে দুইজনে একেলগে যাত্ৰা কৰিছে কি হ'ব দেশৰ ৰাজনীতি ইতিমধ্যে উলট পালট হোৱাৰ দিশে দেশৰ ৰাজনীতি ইণ্ডিয়া এলায়েন্সে সম্পূৰ্ণ সম্ভাৱনা আছে দেশত এইবাৰ চৰকাৰ গঠন কৰা পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ দিছে নীতিশ কুমাৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱা যদিহে দিয়া চৰ্তসমূহ মানি লয় কংগ্ৰেছে অথবা কংগ্ৰেছে দিয়া অফাৰসমূহ যদি গ্ৰহণ কৰি লয় নীতিশ কুমাৰে তেনেহলে দেশত পৰৱৰ্তী প্ৰধানমন্ত্ৰী নীতিশ কুমাৰ ৰূপে দেখা পোৱা যাব আনহাতে চৰকাৰ হ'ব ইণ্ডিয়াৰ আৰু এই মুহূৰ্তত যেহেতুকে আমি এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰলৈ আহিব চেষ্টা কৰিছো একেখন বিমানতেই যাত্ৰা কৰিছে দিল্লীলৈ তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ আৰু দুইজনে ইতিমধ্যে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে একেখন বিমানতেই কি হ'ব দেশৰ ৰাজনীতি কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোনে গঠন কৰিব দিল্লীত চৰকাৰ কাৰ দখললৈ আহিব দিল্লী সবিশেষ আপোনালোকৰ বাবে এনিটক্সৰ দৰ্শকৰ বাবে দিল্লীত চৰকাৰ গঠনৰ দিশে ইণ্ডিয়া তৎপৰ হৈছে এতিয়া দিল্লীত চৰকাৰ গঠন কৰিবলৈ দিল্লীলৈ একেখন বিমানতেই যাত্ৰা নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনৰ ফলাফলৰ পাছতেই দিল্লীত এনডিএ আৰু ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ বৈঠক আজিৰ দিনটোত এনডিএ আৰু ইণ্ডিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব তাতেই সিদ্ধান্ত হ'ব চৰকাৰ কাৰ বিজেপিৰ বাবে কঠিন হৈ পৰিছে এতিয়া দিল্লীৰ মসনদ দখল বিজেপিৰ বাবে ইতিমধ্যে কঠিন হৈছে সংখ্যা গৰিষ্ঠতা হেৰুৱাই দিশহৰা এতিয়া বিজেপি 400 পাৰ হ'বলৈ যাওঁতে এতিয়া 300 পাৰ নহ'লে এইবাৰ বিজেপি ইণ্ডিয়াই সংখ্যা গৰিষ্ঠতা নাপালেও দিল্লীত চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ উঠিছে জেডিইউ আৰু টিডিপিৰ সহায় লৈ চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি এতিয়া ইণ্ডিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এনডিএৰ মুঠ আসনৰ সংখ্যা 294 আৰু ইণ্ডিয়াৰ 232 আৰু ইতিমধ্যে আমি জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰটো এনডিএৰ পৰা জেডিইউ আৰু টিডিপিয়ে সংগ এৰিলেই গঠন হ'ব পাৰে ইণ্ডিয়াৰ চৰকাৰ আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই জেডিইউ আৰু টিডিপিয়ে এনডিএৰ সংগ এৰিলেই গঠন হ'ব পাৰে ইণ্ডিয়াৰ চৰকাৰ ইতিমধ্যে নীতিশ কুমাৰৰ আৰু চন্দ্ৰবাবু নাইডুক ইণ্ডিয়াই দিছে বৃহৎ অফাৰ প্ৰধানমন্ত্ৰীৰ দৰে পদ অফাৰ কৰিছে এতিয়া নীতিশ কুমাৰলৈ অফাৰ গ্ৰহণ কৰিলেই এক প্ৰকাৰ যেন ইণ্ডিয়াৰ চৰকাৰ নিশ্চিত দিল্লীত গঠন হ'ব পাৰে ইণ্ডিয়াৰ চৰকাৰ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ ওচৰলৈ আহিব চেষ্টা কৰিছো ইতিমধ্যে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ একেখন বিমানতে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে ছবি সহকাৰে ফটো সহকাৰে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো একেখন বিমানতে তেওঁলোক যাত্ৰা আৰম্ভ কৰিছে এয়া আগত নীতিশ কুমাৰ পিছত তেজস্বী যাদৱ আৰু এনেদৰে দিল্লীলৈ এতিয়া যাত্ৰা আৰম্ভ কৰিছে দিল্লীত কি হ'ব কোনে চৰকাৰ গঠন কৰিব দিল্লীত আজি মিটিং গুৰুত্বপূৰ্ণ বৈঠক আছে ইণ্ডিয়া আৰু এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু ইণ্ডিয়াৰ লগতো বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে নীতিশ কুমাৰৰ আৰু এই মুহূৰ্তত দুইগৰাকী নেতা ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে দিল্লীত কাৰ চৰকাৰ হ'ব কোনে দখল কৰিব দিল্লীৰ মসনদ কোনে চলাব দেশ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই যে দুইগৰাকী নেতা নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ একেখন বিমানতে যাত্ৰা কৰিছে বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে আৰু সেই বৈঠকতেই শেষ সিদ্ধান্ত হ'ব কোনে গঠন কৰিব চৰকাৰ কোনে মাৰিব গাহি কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী কোনে কৰিব দখল দিল্লীৰ মসনদ আৰু এই মুহূৰ্তত আমি জনাই গৈছো আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো দিল্লীৰ মসনদ কোনে দখল কৰিব কোন হ'ব প্ৰধানমন্ত্ৰী যেহেতুকে ইতিমধ্যে নীতিশ কুমাৰলৈ এক বৃহৎ অফাৰ আহিছে প্ৰধানমন্ত্ৰীৰ দৰে পদৰ অফাৰ আহিছে ইতিমধ্যে নীতিশ কুমাৰলৈ যদিহে নীতিশ কুমাৰে সেই অফাৰ গ্ৰহণ কৰে তেনেহ'লে দেশতে হ'ব
ইণ্ডিয়াৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী হ'ব নীতিশ কুমাৰ আৰু সেই ইতিমধ্যে সম্ভাৱনা প্ৰায় প্ৰকট হৈ উঠিছে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে আৰু নীতিশ কুমাৰে যদি সেই অফাৰ গ্ৰহণ কৰে ইণ্ডিয়াই দিয়া অফাৰ গ্ৰহণ কৰিলেই গঠন হ'ব দেশত ইণ্ডিয়াৰ চৰকাৰ আৰু এই মুহূৰ্তত আমি জনাই গৈছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো দিল্লী যাত্ৰা কৰিছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ দিল্লীলৈ যাত্ৰা কৰিছে আৰু কিছু সময় পিছতে দিল্লীত উপস্থিত হ'ব আৰু তাৰ পৰাই কিছু সময় আজিৰ দিনটোৰ ভিতৰতে ওলাই পৰিব শেষ সিদ্ধান্ত জেডিইউ আৰু টিডিপিলৈ আগবঢ়াইছে ইণ্ডিয়াৰ ফালৰ পৰা বৃহৎ অফাৰ সেই অফাৰ যদি গ্ৰহণ কৰে দুইটা দলৰে নেতাই তেনেহ'লে গঠন হ'ব পাৰে দিল্লীত ইণ্ডিয়াৰ চৰকাৰ এই মুহূৰ্তত ইণ্ডিয়াৰ চৰকাৰ গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ দিল্লীলৈ যাত্ৰা কৰিছে একেখন বিমানতেই তেজস্বী যাদৱ আৰু নীতিশ কুমাৰে কি কথা পাতিছে বিমানৰ ভিতৰতে তেওঁলোকে কথা পাতি গৈছে নেকি সেয়াও এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে বিমানৰ ভিতৰতে সকলো সিদ্ধান্ত লৈছে নেকি বিমানৰ ভিতৰতে বিমানৰ আছুতীয়া কোঠাতে সকলো সিদ্ধান্ত লৈছে নেকি এই মুহূৰ্তটো এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে কাৰণ দিল্লীলৈ যাত্ৰা কৰিছে একেখন বিমানতেই তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ আৰু এই মুহূৰ্তত আমাৰ কমেণ্ট বক্সটো খোলা আছে আপোনালোকৰ মন্তব্য জনাই যাব পাৰে কোন হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী কোনে দখল কৰিব পাৰে দিল্লীৰ মসনদ কোন হ'ব পাৰে কোনখন চৰকাৰে এইবাৰ চলাব পাৰে দেশ আপোনালোকৰ কমেণ্ট আমাৰ কমেণ্ট বক্সত জনাই যাব পাৰে মন্তব্য জনাই যাব পাৰে কমেণ্ট বক্স চলাই আছে কোনে চৰকাৰ গঠন কৰিব কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী পৰৱৰ্তী প্ৰধানমন্ত্ৰী সেয়াও আপোনালোকৰ মন্তব্যৰ জৰিয়তে জনাই যাব পাৰে আৰু এই মুহূৰ্তত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ জেডিইউ আৰু টিডিপিৰ সহায় লৈ চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইণ্ডিয়াৰ এই মুহূৰ্তত যদিহে সেই অফাৰ গ্ৰহণ কৰে নীতিশ কুমাৰে ইণ্ডিয়াই দিয়া অফাৰ যদি গ্ৰহণ কৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে তেনেহ'লে গঠন হ'ব ইণ্ডিয়াৰ চৰকাৰ আৰু ইতিমধ্যে পূৰ্ণ সম্ভাৱনা আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সেই একেই খবৰ ইতিমধ্যে প্ৰচাৰ হৈছে সম্পূৰ্ণ সম্ভাৱনা আছে ইণ্ডিয়াৰ চৰকাৰ গঠন হোৱা দিল্লীত সম্পূৰ্ণ সম্ভাৱনা প্ৰায় প্ৰকট হৈ উঠিছে আৰু ইতিমধ্যে সকলো ইতিমধ্যে ত্যাগ কৰিবলৈ সাজু ৰাহুল গান্ধী এই মুহূৰ্তত ডাঙৰ খবৰ সকলো ত্যাগ কৰিবলৈ সাজু ৰাহুল গান্ধী দেশৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সাজু হৈছে ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীয়ে সকলো ত্যাগ কৰি ইতিমধ্যে আগবাঢ়ি আহিছে দেশত চৰকাৰ গঠন কৰিবলৈ সকলো ত্যাগ কৰিছে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সাজু ইতিমধ্যে ৰাহুল গান্ধী আৰু দেশৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে সকলো ত্যাগ কৰিবলৈ সাজু হৈছে ৰাহুল গান্ধী সকলো বাধা আঁতৰাই অফাৰ কৰিছে নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰীৰ দৰে এটা পদ আৰু সেই পদ যদিহে গ্ৰহণ কৰে নীতিশ কুমাৰে তেনেহ'লে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব দেশত নীতিশ কুমাৰ আৰু পৰৱৰ্তী প্ৰধানমন্ত্ৰী নীতিশ কুমাৰ ৰূপে হয়তো দেখা পোৱা যাব আৰু সেই সিদ্ধান্ত আজিৰ ভিতৰতেই হ'ব আজি সন্ধিয়াৰ ভাগতেই সেই সিদ্ধান্ত ওলাই পৰিব সংখ্যাগৰিষ্ঠতা হেৰুৱাই এতিয়া বিজেপি দিশহৰা হৈ পৰিছে দিল্লীৰ গাদী হেৰুৱাব লগা হৈছে এতিয়া দিল্লীৰ দখলৰ পৰা বিৰত থাকিব লগা হৈছে এতিয়া বিজেপি আৰু আনহাতে এই মুহূৰ্তত আন এটা খবৰ আমাৰ হাতলৈ আহিছে আন এটা নতুন আপডেট আহিছে আমাৰ হাতলৈ 8 জুনত বিজেপিয়েও চৰকাৰ গঠন কৰা বা শপত গ্ৰহণ কৰাৰো ইতিমধ্যে কুচকাৱাজ চলাইছে বিজেপিৰ বাবে ভাল খবৰ বা বিজেপি সমৰ্থকসকলৰ বাবে ভাল খবৰ নৰেন্দ্ৰ মোদীক সমৰ্থন কৰা সকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ বিজেপিৰ চৰকাৰ গঠন কৰা অথবা এনডিএৰ চৰকাৰ গঠন কৰা অথবা শপত গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে 8 জুনত আৰু 8 জুনত সিদ্ধান্ত লৈছে শপত গ্ৰহণ কৰাৰ সেই খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহি পৰিছে শেহতীয়া আপডেট আমাৰ হাতলৈ আহি পৰিছে আৰু টিডিপিয়েও কেইবাটাও কেবিনেট মন্ত্ৰী কেইবাটাও বিচাৰিছে কেইবাটাও দপ্তৰ বিচাৰিছে টিডিপিয়ে যদি সেই সকলোবিলাক যদি এনডিএৰ আজি গুৰুত্বপূৰ্ণ বৈঠকত যদি সেই সকলোবিলাক সিদ্ধান্ত এনডিএ মানি লয় এনডিএ মানি লোৱাৰ পিছতেই সকলোবিলাক সিদ্ধান্ত হৈ পৰিব সকলো ওলাই পৰিব আৰু যদি টিডিপিয়ে কেইবাটাও ইতিমধ্যে চৰ্ত দাঙি ধৰিছে টিডিপিৰ ফালৰ পৰা চৰ্ত দাঙি ধৰা হৈছে জেডিইউৰ ফালৰ পৰা চৰ্ত দাঙি ধৰা হৈছে আৰু সেই চৰ্তসমূহ যদি মানি ল'ব পাৰে তেনেহ'লে এনডিএৰ চৰকাৰে থাকিব পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ'ব আৰু নৰেন্দ্ৰ মোদীয়েও ইতিমধ্যে তৎপৰতা দেখুৱাইছে আৰু আগবাঢ়ি আহিছে
শেহতীয়া আপডেট হিচাপে শেহতীয়া আপডেট আহিছে শেহতীয়া আপডেট অনুসৰি 8 জুনত শপত গ্ৰহণ কৰাৰো ইতিমধ্যে কুচকাৱাজ চলাইছে এনডিএ আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ নৰেন্দ্ৰ মোদীৰ সমৰ্থকসকলৰ বাবে বিজেপিৰ সমৰ্থকসকলৰ বাবে এনডিএৰ সমৰ্থকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এনডিএ 8 জুনত অহা 8 জুনত শপত গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে এক বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হোৱা অনুসৰি 8 জুনত ইতিমধ্যে শপত গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে দেশত এনডিএ তাৰ বিপৰীতে কিন্তু আজি সিদ্ধান্ত ওলাই পৰিব সন্ধিয়াৰ ভাগত কোনে চৰকাৰ গঠন কৰিব ইণ্ডিয়া নে এনডিএ তাৰ বিপৰীতে এনডিএও সাজু হৈছে 8 জুনত শপত গ্ৰহণ কৰিবৰ বাবে আৰু সেই খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহি পৰিছে শেহতীয়া আপডেট এনডিএ চৰকাৰ গঠন কৰিবৰ বাবেও ইতিমধ্যে তৎপৰ হৈছে এনডিএ কিছু শৰ্ত আছে জেডিইউ আৰু টিডিপিৰ কিছু শৰ্ত আছে সেই শৰ্তসমূহ যদিহে মানি লয় তেনেহ'লে এনডিএৰ চৰকাৰ গঠন হ'ব আৰু 8 জুনত হ'ব শপত গ্ৰহণ এই কথা প্ৰকাশ কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ফালৰ পৰা আৰু ইতিমধ্যে আমি জনাই গৈছোঁ গুৰুত্বপূৰ্ণ খবৰটো ঠিক তেনেদৰে টিডিপি আৰু জেডিইউৱে কিছু মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ সেই শৰ্ত অনুসৰি যদি ইণ্ডিয়া এলায়েন্সে মানি লয় অথবা ইণ্ডিয়া এলায়েন্সে দিয়া অফাৰ যদি গ্ৰহণ কৰে তেনেহ'লে চৰকাৰ গঠন হ'ব ইণ্ডিয়াৰ আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই যে ইণ্ডিয়াৰো চৰকাৰ গঠন কৰিবৰ কাৰণে তৎপৰ হৈছে সাজু হৈছে জিঅ'ত পৰণাস্তি চেষ্টা কৰিছে সকলো চেক্ৰিফাইচ কৰি ওলাই আহিছে ইণ্ডিয়াৰ বিষয়ববীয়া তথা ৰাহুল গান্ধী সকলো চেক্ৰিফাইচ কৰিছে ৰাহুল গান্ধীয়ে আৰু নীতিশ কুমাৰলৈ অফাৰ কৰিছে প্ৰধানমন্ত্ৰী পদ অফাৰ কৰিছে আৰু সকলো যদি ঠিকে থাকে গুৰুত্বপূৰ্ণ বৈঠকত আজি সন্ধিয়া 6 বজাত হ'ব ইণ্ডিয়াৰ বৈঠক আৰু 4 বজাত হ'ব এনডিএৰ বৈঠক আৰু এই বৈঠকতে ওলাই পৰিব সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সকলো সিদ্ধান্ত ওলাই পৰিব দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব ওলাই পৰিব দিল্লীৰ মস্তত কোনে দখল কৰিব কোনে চৰকাৰ গঠন কৰিব কোনে দেশ চলাব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সেয়া সকলো ওলাই পৰিব মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই সকলো ওলাই পৰিব কোনে দখল কৰিব দিল্লীৰ মস্তত পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব সেয়া ওলাই পৰিব আৰু কেইটামান মুহূৰ্তৰ পিছতে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা খবৰ আছে এটা হৈছে দিল্লীলৈ যাত্ৰা কৰিছে তেজস্বী যাদৱ আৰু নীতিন কুমাৰ একেলগে আৰু নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ একেলগে যাত্ৰা কৰিছে দিল্লীলৈ এখন বিমানতে আৰু বিমানৰ কথাতেই হয়তো সিদ্ধান্ত হ'ব পাৰে এটা আনটো হৈছে এই মুহূৰ্তত শেহতীয়া আপডেট আহিছে আমাৰ হাতলৈ নৰেন্দ্ৰ মোদী অথবা বিজেপিক সমৰ্থন কৰা সকলৰ বাবে ভাল খবৰ এনডিএক সমৰ্থন কৰা সকলৰ বাবে ভাল খবৰ এই মুহূৰ্তত আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 8 জুনত শপত ল'বৰ বাবে সাজু হৈছে এতিয়া বিজেপি আৰু এনডিএ শপত ল'বৰ কাৰণে সাজু হৈছে পৰৱৰ্তী প্ৰধানমন্ত্ৰী পুনৰ নৰেন্দ্ৰ মোদীয়ে শপত ল'বৰ বাবে ইতিমধ্যে সাজু হৈছে দেশত 8 জুনত দেশৰ প্ৰধানমন্ত্ৰী স্বৰূপে শপত ল'বৰ বাবে ইতিমধ্যে সাজু বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰা প্ৰস্তুতি চলাইছে আৰু 8 জুনত শপত গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ নেতৃত্বাধীন বিজেপি চৰকাৰখন আৰু এই মুহূৰ্তত এই দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ দুটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে উল্লেখ কৰিছোঁ এটা হৈছে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ একেখন বিমানতে দিল্লীলৈ যাত্ৰা কৰিছে আৰু দিল্লীলৈ দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক আছে এখন এনডিএৰ এখন ইণ্ডিয়াৰ আৰু এই দুয়োখন গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধান্ত হ'ব কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব কাৰ হ'ব চৰকাৰ এটা আনটো হৈছে 8 জুনতো শপত ল'বৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে এতিয়া এনডিএ নেতৃত্বাধীন বিজেপি চৰকাৰ কি হ'ব সিদ্ধান্ত কোনে চৰকাৰ গঠন কৰিব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সেয়া কিছু মুহূৰ্তৰ পিছতে ওলাই পৰিব কিন্তু এই মুহূৰ্তত দুয়োটা দলৰ নেতৃত্বই এনডিএৰ নেতৃত্বয়ো ইণ্ডিয়াৰ নেতৃত্বয়ো সম্পূৰ্ণ চেক্ৰিফাইচ কৰিছে সম্পূৰ্ণ সাজু হৈছে নিজৰ গাড়ী দখল কৰিবৰ বাবে নিজৰ গাড়ী দখলত ৰাখিবৰ বাবে সম্পূৰ্ণ সাজু হৈছে সম্পূৰ্ণ ইতিমধ্যে উঠি পৰি লাগিছে তৎপৰ হৈছে নিজৰ গাড়ীখন ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰী নিজৰ দলত ৰাখিবৰ বাবে বা নিজৰ প্ৰধানমন্ত্ৰী ৰাখিবৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই দুটা আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ এটা হৈছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ একেখন বিমানতে যাত্ৰা দিল্লীলৈ আনটো বিজেপিয়ে 8 জুনত
চৰকাৰ গঠন কৰিবৰ বাবে বা 8 জুনত চৰকাৰ হিচাপে শপত ল'বৰ বাবে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিচাপে শপত ল'বৰ বাবে 8 জুনত ইতিমধ্যে সাজু হৈছে কিছু মুহূৰ্ত বাকি আছে কিছু মুহূৰ্তৰ পিছতে ওলাই পৰিব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোনে কৰিব গাদী দখল কোনে দখল কৰিব দিল্লীৰ মসনদ কোন হ'ব পৰৱৰ্তী দেশৰ প্ৰধানমন্ত্ৰী কিছু সময় মাত্ৰ অপেক্ষা কৰিব লাগিব আপোনালোকে অপেক্ষা কৰক লৈ আহিম সবিস্তাৰে খবৰ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ এনিটক্সৰ দৰ্শকৰ বাবে চাই থাকিব এনিটক্স क्या कहना है सर इस बार चुनाव के नतीजों पर? आपका नमन करना प्रणाम चलिए कुछ क्या है नतीजे पर आपकी पहली प्रतिक्रिया? कुछ नहीं बात क्या कहना है सर इस बार चुनाव के नतीजों पर? आपका नमन करना प्रणाम चलिए कुछ क्या है नतीजे पर आपकी पहली प्रतिक्रिया? कुछ नहीं बात क्या कहना है सर इस बार चुनाव के नतीजों पर? आपका नमन करना प्रणाम चलिए क्या है नतीजे पर आपकी पहली प्रतिक्रिया? कुछ नहीं बात